কোমর মহাবিদ্যালয়ত গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ আন্তঃমাণ্ডলিক মহাবিদ্যালয় যুৱ মহোৎসৱ আজিৰ পৰা অনুষ্ঠিত হৈছে তিনিদিনীয়াকৈ আজিৰ পৰা 3 দিন। গতিকে আমি মহাবিদ্যালয় তৰফৰ পৰা আমাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ বাবে আমাৰ এই মহাবিদ্যালয়ত আন্তঃমাণ্ডলিক যুৱ মহোৎসৱ ইয়াত আমাৰ অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফত সকলোলৈকে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী সকলোলৈকে পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো যুৱ মহোৎসৱ অতি গুৰুত্বপূৰ্ণ। এইটো আচলতে বহুত আগৰ পৰাই আছে। আমি জনাৰ পৰা যুৱ মহোৎসৱ বিশ্ববিদ্যালয়ত আছে। সেই সময়ত যিটো প্ৰাসংগিকতা আছিল, আজিৰ যিটো প্ৰাসংগিকতা বেলেগ ধৰণৰ হৈছে। বৰ্তমান যিটো প্ৰাসংগিকতা গোটেই এডুকেশ্যন শৈক্ষিক পদ্ধতিত, শৈক্ষিক ছিষ্টেমটোত, শৈক্ষিক গাঁথনিত অতি গুৰুত্বপূৰ্ণ। এতিয়া গুৰুত্ব দিছে, আটাইতকৈ বেছি গুৰুত্ব দিছে যে ক্লাছৰুমৰ শ্ৰেণীকোঠাত যিটো পাঠদান সেইটো আচলতে আচল নহয়। এতিয়া পাঠদান হ'ব লাগে ল'ৰা ছোৱালীৰ সংস্থাপন, পাঠদান হ'ব লাগিব ল'ৰা ছোৱালীৰ উদ্যমিতা, পাঠদান হ'ব ল'ৰা ছোৱালীৰ স্কিল কৰি খাব পৰা এমপ্লয়েবল এডুকেশ্যন হ'ব লাগে। আৰু সেইফালৰ পৰা এই যিটো আমাৰ যুৱ মহোৎসৱত যিখিনি আমাৰ ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰে, সেই কাৰ্যসূচীবিলাকৰ জৰিয়তেও কিন্তু ল'ৰা ছোৱালী উপকৃত হয়। কিমান সংখ্যক মহাবিদ্যালয় ইয়াত যোগদান কৰিলে? ইয়াত মহাবিদ্যালয় 30খনৰ ওপৰ হ'ব, 30খনৰ ওপৰ হ'ব মহাবিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় এটা জোন, এনেকুৱা 4টা জোন আছে। গতিকে এই জোনটো আমাৰ মধ্য জোন, চেণ্ট্ৰেল জোন। গতিকে এই জোনটো ইয়াত দিছে। গতিকে সেইফালৰ পৰা আমাৰ এই অঞ্চলটোৰ ল'ৰা ছোৱালী উপকৃত হ'ব আৰু ল'ৰা ছোৱালী উপকৃত হোৱাতকৈও তেওঁলোকৰ মানসিকতাৰ যিটো পৰিৱৰ্তন, মই ইতিমধ্যে কথাটো কৈছোঁ যে অকল যে ক্লাছৰুমৰ পাঠদান, এই যে বুৰঞ্জী পঢ়িলোঁ, ভূগোল পঢ়িলোঁ, পলিটিকেল চায়েন্স পঢ়িলোঁ, এই ধৰণে নোৱাৰে। একেবাৰে ব্যৱহাৰিক শিক্ষাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। যুৱ মহোৎসৱৰ অৰিহণা যোগাব লাগে বৰ্তমান যিখিনি চলি আছে। মই ইতিমধ্যে আজি কথাটো কৈছোঁ যে যুৱ মহোৎসৱত আচলতে আৰু কিছুমান বৰ্তমান আমাৰ যিবিলাক প্ৰাসংগিক সেইবিলাক আমি সোমাই দিব লাগে, যিবিলাক এতিয়ালৈকে নাই। এটা কথা মই আচলতে ক'ব আজি তাত ভুল কৰিলোঁ যে আমাৰ যিবিলাক ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈছে, কিছুমানৰ নাম আমি ক'বই লাগিব। যেনেকৈ আমি ৰীমা দাস, যেনেকৈ হিমা দাস, লাভলীনা বৰগোহাঁই, এইবিলাক আমাৰ মহাবিদ্যালয়তে পঢ়িছিল। তেওঁলোকে কোনোবা এটা বিষয় লৈ, অৰ্জুন ভোগেশ্বৰ বৰুৱা, তেওঁলোকে কোনোবা এটা বিষয়ৰ ওপৰত বুট লাভ কৰি সেই তেওঁলোক গোটেই বিশ্বই জানে। আমাৰ ল'ৰা ছোৱালী কিয় নাথাকিব? আজি যিখিনি ইয়াত তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিলে, ইমান সুন্দৰ সুন্দৰ কাৰ্যসূচী, এই বড়ো ছোৱালীৰ ডেন্স আৰু এইবিলাক যে ডেন্স কৰিলে, এইবিলাক আমাৰ প্ৰতিভা, সাংঘাতিক প্ৰতিভা আছে। মই আচলতে নাজানো যে বাহিৰৰ চাইডতো এনেকুৱা সাংঘাতিক প্ৰতিভাধৰণৰ ল'ৰা ছোৱালী আছে। গতিকে সেইটো আচলতে আমি আমাৰ ফালৰ পৰা হেৰি কৰিব লাগিব। আৰু উন্নত লাষ্টত মই কওঁ যে আজি আমাৰ যিহেতু কলেজে ইতিমধ্যে মহাবিদ্যালয়ে এই আমাৰ জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছেই, গতিকে আজি আমি আকৌ এই আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা জুবিন গাৰ্গক আকৌ তেওঁৰ স্মৃতিত সশ্ৰদ্ধা প্ৰণাম জনালোঁ, সশ্ৰদ্ধা প্ৰণাম কৰিলোঁ। আৰু জুবিন গাৰ্গৰ এই যিটো আদৰ্শ, সেই আদৰ্শবিলাক আমাৰ নতুন প্ৰজন্মৰ মাজত জীয়াই থাকক, নতুন প্ৰজন্ম সেইখিনি আগবাঢ়ি যাওক। ধন্যবাদ।